কালুগাঁৱত স্কাউট গাইডৰ মানপত্ৰ প্ৰদান অনুষ্ঠান সম্পন্ন। ঐতিহাসিক লক্ষ্মীসাগৰ পাৰত অৱস্থিত বৰপাত্ৰদৌল MV স্কুল প্ৰাংগণত ভাৰত স্কাউটছ এণ্ড গাইডছ শিৱসাগৰ জিলা প্ৰশিক্ষণ কেন্দ্ৰত শিৱসাগৰ জিলাৰ আজীৱন সদস্যসকলক ভাৰত স্কাউটছ এণ্ড গাইডছ অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা মানপত্ৰসমূহ আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা ভাৰত স্কাউটছ এণ্ড গাইডছৰ শিৱসাগৰ জিলাৰ সভাপতি বিষ্ণু কমল বৰাই প্ৰদান কৰে। ভাৰত স্কাউটছ এণ্ড গাইডছ শিৱসাগৰ জিলা সম্পাদক পৱন কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটো পতাকা উত্তোলন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈ। জিলা সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত ৰীতিমা ভাগৱতী, দেৱজ্যোতি গগৈ, মহেন্দ্ৰ শৰ্মা, অশোক চুতীয়া, প্ৰফুল্ল গগৈ, ইন্দ্ৰজিৎ বৰগোহাঁই, নজৰুল ইছলাম বৰা, অন্নপূৰ্ণা বৰগোহাঁই, পৱন কুমাৰ বৰা, অঞ্জন বৰুৱা, ৰোহিত গগৈ, পবিত্ৰ কোঁৱৰ, প্ৰদীপ শইকীয়া, মোহন চন্দ্ৰ দত্ত, ৰিপুঞ্জিত কেওট, সঞ্জীৱ বাইলুং, নীলোৎপল বৰুৱা, নিকুমণি শইকীয়া আৰু ববি গগৈ আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ অন্তত জিলাৰ যুটীয়া সচিব ডক্টৰ দিব্য কুমাৰ ৰাজখোৱাই শলাগ জ্ঞাপন কৰে। শিৱসাগৰ জিলা সংস্থাৰ মাননীয় সভাপতি মহোদয়লৈ সম্বৰ্ধনা জ্ঞাপন। প্ৰতি মাননীয় শ্ৰীযুত বিষ্ণু কমল বৰা, উপায়ুক্ত শিৱসাগৰ। Go! Clap goes! Clap goes! Clap goes! শিৱসাগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান অনুষ্ঠানৰ আজীৱন সভ্যসকল, ভাৰত স্কাউটছ এণ্ড গাইডৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সাংবাদিকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজি এই দিনটোত এটা বিশেষ দিন। যিসকল লোকে ভাৰত স্কাউটছ এণ্ড গাইডৰ আজীৱন সদস্য পদ গ্ৰহণ কৰিছে তেখেতসকলক আমি এক বিশেষ মানপত্ৰ দিলোঁ। ভাৰত স্কাউটছ এণ্ড গাইডৰ যিটো ইতিহাস, সেই ইতিহাস বহু পুৰণি। 19শ শতিকাৰ আৰম্ভণিতে লৰ্ড বেডেন পাৱেলে যেতিয়া স্কাউটছ এণ্ড গাইডৰ ফৰ্মেশ্যন কৰিছিলে, কনচেপ্টটো ফ্লট কৰিছিলে, তেতিয়াৰ পৰা স্কাউটছ এণ্ড গাইডৰ যিটো মুভমেণ্ট,
এই মুভমেণ্টে বহুখিনি আগুৱাই গ'ল আৰু ভাৰতবৰ্ষতো মোৰ মনত থকা মতে প্ৰায় 50ৰ দশকৰ পৰা এই স্কাউটছ এণ্ড গাইডৰ আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ সৃষ্টি হ'ল বিভিন্ন শিক্ষানুষ্ঠানত স্কাউটছ এণ্ড গাইড আমাৰ আছে আৰু আজি শুনি খুব ভাল লাগিছে যদিও আমি গম পাইছিলোঁ যে অসমত আগৰ 70ৰ দশকত বা 80ৰ দশকত যি ধৰণে স্কাউটছ এণ্ড গাইডৰ প্ৰতি যিটো আকৰ্ষণ আছিলে কিছু পৰিমাণে সেইটো হ্ৰাস পাইছে আৰু আমি শুনি ভাল পালোঁ যে শিৱসাগৰ জিলাত সেই ৰেচিঅ'টো এতিয়াও মেইনটেইন হৈ আছে তাৰ বাবে শিৱসাগৰ জিলা ভাৰত স্কাউটছ এণ্ড গাইডৰ যিসকল বিষয়ববীয়া আছে শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ স্কাউটছ এণ্ড গাইডৰ যিটো মটো যে আমি সকলোৱে বাই ভনী আমাৰ এটা পৰিয়ালৰ দৰে আমি বাস কৰিব লাগে আমাৰ কোনো ধৰ্ম নাই আমাৰ কোনো বৰ্ণ নাই এই মতটো আগত ৰাখি আপোনালোকে আগবাঢ়ি যাওক আপোনালোকৰ যি দেশৰ সংকটৰ সময়ত যি অৱদান সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ইয়াকে আশা কৰি আমাৰ এই বক্তব্যৰ আমি সামৰণিও মাৰোঁ আৰু লগতে আগন্তুক খ্ৰীষ্টমাছ নতুন বছৰ আৰু মাঘৰ বিহুৰ সকলোকে ওলগ জনালোঁ ধন্যবাদ 50 জন ব্যক্তিক আজীৱন সদস্যপত্ৰৰ তেওঁলোকে মানপত্ৰ পালে ভাৰত স্কাউটছ এণ্ড গাইডৰ যিটো উত্থান হৈছে 1950 চনৰ পৰা আচলতে স্কাউটছ এণ্ড গাইডৰ আৰম্ভণি হৈছিলে 19 শতিকাৰ আৰম্ভণিৰ পৰা লৰ্ড বেডেন পাৱেলে এইটো আৰম্ভণি কৰিছিলে স্কাউটছ এণ্ড গাইডৰ সদস্যসকলৰ মূল মটৰটো হ'ল তেওঁলোকৰ মাজত কোনো ধৰ্ম নাই কোনো বৰ্ণ নাই তেওঁলোক সকলো সমান সকলোৱে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ আৰু তেওঁলোকে দেশৰ যিকোনো বিপদৰ সময়ত দুৰ্যোগৰ সময়ত সদায় আগবাঢ়ি আহে আৰু আমাৰ অসমতো যথেষ্ট ভাৰত স্কাউটছ এণ্ড গাইডৰ সদস্য আছে স্কুল লেভেলত আছে কলেজ লেভেলত আছে আৰু তেওঁলোকে সদায় আমাৰ অসমৰ ৰাজ্যখনৰ কাৰণে তেখেতসকলে কাম কৰি আছে আৰু শিৱসাগৰ জিলাক প্ৰকৃততে বহুত আগৰণুৱা যদিও মাজতে 80 দশকত বা 90 দশকত কিছু সংখ্যক কমিছিলে বহুত ক্ষেত্ৰত তাত পৰিৱেশৰ কাৰণে কিন্তু এতিয়া এই আগবাঢ়ি আহিছে আৰু যথেষ্ট এনৰলমেণ্ট হৈছে আৰু আশা কৰোঁ যাতে ভাৰত স্কাউটছ এণ্ড গাইডৰ যিসকল ষ্টুডেণ্টছ আছে যিসকল বিষয়ববী আছে তেওঁলোকে আমাৰ ৰাজ্যখন আৰু দেশখনৰ আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব 1907 চনত লৰ্ড বেডেন পাৱেলে স্কাউটিং আন্দোলনটো প্ৰতিষ্ঠা কৰিছিলে এই আন্দোলনৰ আমাৰ মূল উদ্দেশ্য হৈছিলে ছাত্ৰ ছাত্ৰীসকলক আমি শাৰীৰিক মানসিক বৌদ্ধিক সকলো দিশতে আগবঢ়াই নিয়া আৰু এই আন্দোলনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল একোজন ভৱিষ্যত সুনাগৰিক হিচাপে আমি গঢ় দিয়াটোৱেই আমাৰ মূল উদ্দেশ্য আৰু আজি আমি শিৱসাগৰ জিলাত 36 জন লাইফ মেম্বাৰক আমি এই মানপত্ৰ আজি আমাৰ স্কাউটছ এণ্ড গাইডছৰ নিয়মেৰে পতাকাৰ উত্তোলনৰ স্থলীত আমি প্ৰদান কৰিছোঁ উপায়ুক্ত মহোদয়ৰ যোগেদি